হ'ল তেতিয়া মন্দিৰত চাকিগছ জ্বলাই থৈ আগৈ মই মন্দিৰলৈ নাযাওঁ তয়ে যা আৰু মই কি কৈছিলো মনত আছে নহয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবি যাতে আমাৰ আহিবলগীয়া সন্তানটো ল'ৰা হয় ছোৱালী নহয় হেৰি আপুনিনো এইবোৰ কি কথা কৈছে হয়নে সেনেকৈ ক'ব নাপায় ল'ৰা হ'লেও ছোৱালী হ'লেও সকলো সমান আৰু ল'ৰা হ'লেও আমাৰ সন্তানেই হ'ব ছোৱালী হ'লেও আমাৰেই সন্তান হ'ব ল'ৰা ছোৱালী বুলি আমি ভেদভাৱ কৰাটো একেবাৰে অনুচিত মই ঘৰতে কৈছো নে নহয় যে তই মোৰ লগত তৰ্ক নকৰিবি বুলি মই যিটো কৈছো সেইটোৱেই মোক এটা ল'ৰা লাগিব মই ছোৱালী একেবাৰে ভালে পাওঁ ছোৱালী কোনো কামৰ নহয় গতিকে মোক ছোৱালী দৰকাৰ নাই তই ল'ৰা সন্তান জন্ম দিব নোৱাৰিবলৈ হ'লে মই সেই ছোৱালীজনী নি ক'ৰবাত পেলাই দিম নহ'লে লাখ টকাত বিক্ৰী কৰি দিম কথা সিমানেই আমি বিচাৰিলে জানো সকলো হ'ব কওকচোন ভগৱানে যি দিয়ে সেয়াহে হ'ব এতিয়া এইবোৰ তৰ্ক কৰিব নাপায় বিচাৰিব লাগিব এতিয়া প্ৰথমৰ পৰা বিচাৰিলেহে ভগৱানে সময় আমাক যিটো বিচাৰিছো সেইটো দিব বুজিলি গতিকে তই ইয়াত লেকচাৰ দি থাকিব লাগে যা মন্দিৰলৈ যা আৰু পটককৈ গৈ পেলাই তই সেৱাটো কৰি গৈছে কেতিয়াকৈ জ্বলাই আৰু মই যিটো কৈছো সেইটোৱে কৰিবি কিন্তু নহ'লে চাবি হ'ব দিয়ক আপুনি ৰখ মই আহিছোগৈ কিমান দিন হ'ল বাৰু ঘৰলৈ নহয় হা আহিবি আকৌ এপাক আহি থাকিলেহে ভাল লাগে সেই বোৱাৰী এতিয়া 5 মাহ আকৌ মই কৈ দিছোঁ প্ৰথমতে বোলো মোক ল'ৰাই লাগিব মোক নাতি ল'ৰাই লাগিব ছোৱালী হ'লে মই মুখেই নাচাওঁ আৰু বিজিতেওতো কৈয়ে দিছে যে ছোৱালী হ'লে সি ক'ৰবাত পেলাই দিব নহ'লে বিক্ৰী কৰি দিব কাৰোবাত গৈ সেইটোৱেই নাকা কি দৰকাৰ ছোৱালী পুহি কি কৰিম এঘৰলৈ উলিয়াই দিব লাগিব লগত বস্তু এসোপা দি ল'ৰা হ'লে মানে ঘৰলৈ বস্তু এসোপা সোমাই আহিব আৰু ছোৱালী হ'লে উলিয়াই দিব লাগিব দৰকাৰ নাই এই ছোৱালী পুহি একো লাভ নাই তই একদম ঠিক কথা কৈছ হয়তো নাক বাৰু হ'ব দে এতিয়া ৰাখিছোঁ দে আহিবিচোন হ'ব মই ভাবিছোঁ সখিয়নী খবৰ এটা লৈ আহোঁগৈ সখিয়নী মোৰ দুবাৰ তিনিবাৰকৈ খবৰ লৈছেহি মইহে তেওঁলোকৰ ঘৰলৈ যোৱা নাই এপাক গৈ আহোঁগৈ বুলি ভাবিছোঁ কেলেনো যাব লাগে তাই দেখোন আহিয়ে থাকে দুইজনীৰে এতিয়া 5 মাহ তহঁতে বৰকৈ ঘূৰা পকা কৰি ফুৰাটো একেবাৰে ভাল কথা নহয় মা সখিয়নী ফোন কৰি মাতিছে কিবা চাগে দৰকাৰ আছে তেওঁ আমাৰ ঘৰলৈ 2-3বাৰ আহিলে মোৰ খবৰ ল'বলৈ মই এতিয়া এবাৰো যোৱা নাই ফোন কৰি মাতিছে কাৰণে যাম বুলি ভাবিছিলোঁ হ'ব যা সোনকালে আহিবি ঘৰৰ কাম খোপা মই কৰি মৰিব নোৱাৰোঁ হ'ব মা কিয়নো মাতি পঠিয়ালে মোক ইমান ইমাৰ্জেঞ্চিকৈ সখীয়েকে আজি লোকেল মুৰ্গী এটা আনিছে নিজে বনাইছে কিমানখন যে বনাইছে ঠিক নাই ভাজি বনাইছে দাইল বনাইছে মুৰ্গী মাংসৰ আঞ্জা বনাইছে চাটনি বনাইছে ভেদাইলতা পকৰি বনাইছে সেয়েহে মোক ক'লে বোলে সখিয়নীকো মাতি দিয়া সখিয়নীকো ভাত এসাঁজ খুৱাওঁ সেয়েহে আপোনাক মাতিলোঁ ভাত এসাঁজ খাবলৈ বুলি কথা সেইটো মই আকৌ বোলে আপুনি মোক কিয় মাতিলে কথা সেইটোৱে আৰু আপোনাক মোৰ লগো পাবলৈ মন গৈ আছিলে একেখন গাঁৱতে যদিও আপোনালোকৰ ঘৰ ইমূৰত আমাৰ ঘৰ সিমূৰত লগ কৰোঁ বুলিও দুইজনীয়ে পটককৈ লগ কৰিব নোৱাৰোঁ সেয়েহে ঘৰলৈকে মাতি পঠিয়ালোঁ আৰু ভালেই কৰিলে দিয়ক আপোনাক লগ পালে মোৰ মনটোও ভাল লাগি থাকে মনৰ কথাবোৰ আপোনাৰ লগত আলোচনা কৰিব পাৰোঁ যে আকৌ মোৰো সেয়েহে সকলোৰে লগত সকলোৰে কথা নিমিলে যে পিছে বেবীৰ কিবা গম পাইছেনে নাই অলপ গম পাইছোঁ পিছে সখিয়নী এটা কথা সুধোঁ আপোনাক সখীয়ে ল'ৰা বিচাৰেনে ছোৱালী আপুনি যে কি কয় আৰু ল'ৰা ছোৱালী বুলি কি কথা আছে আমাৰ এখেতৰ সেইবোৰ একো প্ৰব্লেম নাই ল'ৰা হ'লেও সন্তুষ্ট ছোৱালী হ'লেও সন্তুষ্ট মোক সেইবোৰ একো নকয় পিছে কি আপোনালোকৰ সখীয়ে কয় নেকি তেনেকুৱা কিবা নক'ব আৰু সখিয়নী আমাৰ এজনে মোক অকল ল'ৰাৰ কথাই কৈ থাকে ছোৱালী হ'লে বোলে ক'ৰবাত পেলাই থৈ আহিবগৈ নহ'লে বোলে কাৰোবাক বিক্ৰী কৰি দিব চাওকচোন নিজৰ পেটৰ সন্তানটোৰ কথা এনেকৈ বাৰু কোনোবা বাপেকে ক'ব পাৰেনে কি সখীয়ে এনেকুৱা ধৰণৰ কথা কয় হে ভগৱান এইবোৰ কথা মনলৈ অনাটো পাপ এনেকুৱা কথা কেনেকৈ ক'ব পাৰিলে নিজৰ সন্তান ল'ৰাই হওক বা ছোৱালীয়ে হওক কি কথা আছে আজিকালি ল'ৰা ছোৱালী সকলো সমান ল'ৰাক যে ল'ৰা হ'ল বুলি বেছি মৰম কৰিব বা ছোৱালীক ছোৱালী হ'ল বুলি মৰম নকৰিব তেনেকুৱা কি কথা আছে বাৰু ল'ৰা হ'লেও ছোৱালী হ'লেও আমাৰ তেজ মংসৰ মানুহে সিহঁত দেহি কেনেকৈ ক'ব পাৰে বাৰু এইবোৰ কথা পৃথিৱীলৈ অহাই নাই এতিয়াই ল'ৰা নে ছোৱালী সেইবোৰ কথা আলোচনা কৰিব হ'লেই তাতে আকৌ ইমান ডাঙৰ কথাটো ক'ব পাৰিছে পেলাই দিব ছোৱালী হ'লে হে ভগৱান কি আচৰিত মানুহেই তাকেইতো মোৰ চিন্তা লাগি আছে জানেনে সখিয়নী কেনেবাকৈ যদি মোৰ ছোৱালী হয় কি হ'ব বাৰু মোক ছোৱালী হ'বলৈ হ'লে মোৰ সন্তানজনী যদি ক'ৰবাত মই গম নোপোৱাকৈ পেলাই থৈ আহেগৈ মই বাৰু কেনেকৈ থাকিম কিমান আশাৰে যে কিমান মৰম চেনেহেৰে এই সন্তানটিক মই ৰাখিছোঁ তাৰ মুখখন চাবলৈ মই হেঁপাহেৰে ৰৈ আছোঁ কিন্তু যদি ছোৱালী হয় এখেতে যদি নকৰিবলগীয়া কিবা এটা কৰি দিয়ে ময়ো কিন্তু জীয়াই নাথাকিম সখিয়নী হে ভগৱান নাপায় এনেকুৱা ধৰণৰ কথা ক'বলৈ একেবাৰে নাপায় দেই এইবোৰ কথা মনলৈ সঁচলেও নানিব ভগৱান আছে নহয় ভগৱানে চকু মেলি চাব দিয়ক এইবোৰ কথা ভাবি আপুনি এতিয়া দুখ কৰা সময় নহয় এইকণ সময় আমি এতিয়া ফূৰ্তি কৰি থকা সময় সেইটো হয় কিন্তু কি কৰিব মোৰ যে এইবোৰ কথাই মনলৈ আহি থাকে নাই
এইবোৰ কথা মনলৈ আনি থকাটো একেবাৰে ভুল কথা। এইবোৰ কথা ভাবি আপুনি দুখ কৰি নাথাকিব, পিছত সন্তানটো দুখ কৰি থাকিব নহ'লে পায়। মোৰ ভাত ৰেডি হৈ গ'ল, এতিয়া আহিব লাগে। এই মানুহজনৰ কাণ্ড ছোৱালীয়ে এনেকৈ লৈ আহিলে যে, ডাইনিঙলৈ নিনিয়ে কিয়? এই ডাইনিঙলৈকে নিম, তোমালোকক মাতিবৰ কাৰণেহে আহিছোঁ। লগতে বোলো মোৰ সজোৱাটো কিমান ধুনীয়া হৈছে দেখুৱাবৰ কাৰণে আনিছোঁ আকৌ। আহা 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 সখীয়নী, আহক আহক, ধুনীয়াকৈ ভাতকেইটা খাই লখি। আজি সখীয়ে বনাইছোঁ আৰু কেনেকুৱা পাই নাজানো আৰু পাই। কিয়নো বেয়া হ'ব, আপুনি বনোৱা আগতেও খাইছোঁ নহয়, ইমান মৰমেৰে বনাইছে, নিশ্চয় ভালেই হ'ব। আহক আহক, ঠাণ্ডা হ'লে কিন্তু খাই ভাল নাপাব। হেৰা আহা, সখীয়নীক লৈ আহা। ব'লক আপুনি ডাইনিঙলৈকে ভাতকেইটা লৈ যাওকচোন। অঁ আহা। দেখিলে সখীয়নী, আমাৰ এখেতৰ ফূৰ্তিটো দেখিলে। ব'লক ব'লক, ভাতকেইটা গৰমে গৰমে খাই ল'লেহে ভাল লাগিব, ঠাণ্ডা হ'লে খাবলৈ বেয়া লাগিব। সখী বৰ ভাল মানুহ, আমাৰ জনহে কি হ'ল নাজানো আৰু এনি টাইম খঙতে থাকে, ভালকৈ কথা এটাও ক'বলৈ মন নকৰে মোক। সখীয়ে মৰম দেখুৱাব নাজানে, আপোনালৈ বহুত মৰম আছে, আপুনি সেইবোৰ কথাকে ভাবি মনটো বেয়া কৰি নাথাকিব। আহক আহক, ব'লক ব'লক। কি কাৰণে যাবলগীয়া হ'ল আজি সখী ঘৰলৈ? সখীয়নীয়ে মাতিছিল, সখীয়ে মুৰ্গী এটা আনিছিলে, দুয়োজনীকে একেলগে ভাত এসাঁজ খুৱাওঁ বুলি মাতিলে। অঁ হয় নেকি? ভাত খাবলৈ মাতিছোঁ তেতিয়াহ'লে বাৰু ঠিকে আছে। মোৰ ল'ৰাটোৱে ভালকৈ খালেহে সুস্থ হ'ব। সখীক ধন্যবাদ এটা দিব লাগিব। মুৰ্গী আনি মোৰ হ'বলগীয়া সন্তানটোৰ শক্তিৰ বাবে মোৰ মানুহজনীক ভাত খাবলৈ মাতিলে। বৰ ভাল লাগিল দেই কথাটো শুনি। হেৰি, আপুনিনো কিয় ল'ৰাটো বুলি কৈ থাকে? কেনেবাকৈ যদি আমাৰ ল'ৰা নহয় ছোৱালী হয় তেতিয়া? কি হ'ল, তই দেখোন মোৰ মুখটোৱে নষ্ট কৰি দিয়। হা, মোৰ কোনো ছোৱালী নহয়, মোৰ ল'ৰা হ'ব লাগিব। মই কৈ দিছোঁ, মোক ল'ৰা লাগিব বুলি কৈছোঁ, ল'ৰা লাগিব, কথা সিমানেই। হেৰি, সখীয়ে কিন্তু আপোনাৰ দৰে নকৰে। সখীয়ে ল'ৰা হওক বা ছোৱালী হওক, যি হ'লেও বোলে সখীৰ আপত্তি নাই। মানুহ তেনেকুৱাহে হ'ব লাগে, এতিয়াৰ পৰা আৰু তেনেকৈ থাকেনে? মই তেখেতৰ দৰে নহয়, মোক ল'ৰা লাগিব বুলি কৈছোঁ, ল'ৰা লাগিব, ছোৱালীৰ কোনো কাম নাই। ছোৱালী মানে আপদ, ছোৱালী থাকিলে ঘৰখনত মহা বিপদ। বাহিৰলৈ ওলাই গ'লেই বদনাম, আৰু বিয়া দিবৰ কাৰণে এসোপামান বস্তুৰ লগত দিব লাগিব। ক'ত পাম মই ইমানকৈ? আমি হ'লো মধ্যবিত্ত মানুহ, আমি ইমান টকা দিব নোৱাৰোঁ। মোৰ ল'ৰা হ'ব, মই ল'ৰা বিচাৰিছোঁ যে ল'ৰাই হ'ব লাগিব, কৈ দিছোঁ। আৰু ল'ৰাটোক মই যেনেকৈ হ'লেও কষ্ট কৰি যি লাগে তাকে দিম, যেনেকৈ সি থাকিব বিচাৰে তেনেকৈও খাম। কিন্তু ছোৱালী হ'লে মই কৈ দিছোঁ, ক'ৰবাত নি মই পেলাই থৈ আহিমগৈ। হেৰি, কিয় তেনেকৈ কয়? আমাৰ আহিবলগীয়া সন্তানটোক লৈ মই কিমান আশা কৰিছোঁ, ল'ৰাই হওক বা ছোৱালী হওক, মোৰ কোনো আক্ষেপ নাই। ল'ৰা হ'লেও ছোৱালী হ'লেও আমাৰে সন্তান হ'ব ন। আপুনি এনেকৈ মোৰ মনত কষ্ট দি নাথাকিবচোন। মই কষ্ট দিওঁ বুলি নিদিওঁ নহয়, তইহে ওলট পালট কথাবোৰ কৈ পেলাই নিজে কষ্ট খাই ল। মুঠৰ ওপৰত মোৰ ল'ৰা হ'ব বুলি কৈছোঁ, ল'ৰা হ'ব, একদম ছোৱালী নামেই নলবি মুখত। খুৰীদেউ, কোনফালে ওলালেনো? কৰবী, এই ভাৰ্গৱীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। শাহুৱেক আছেনে নাই জানো ঘৰত? তাইক হস্পিটেললৈ নিলে নহয়, তাই এতিয়া ভাল হোৱা দিন, তাকে খবৰ এটা কৰি আহোঁগৈচোন। হয় নি? আমাৰ মুনু খুৰীকো নিলে নহয়। দুইজনীয়ে সখীয়নী একেবাৰে একেলগতে সিহঁতি হস্পিটেলত এডমিট হৈছে। দেহি, হয় নি? মুনুকো দিছে হ'বলা ন? তাকেহে পাই, সিহঁতি সখীয়নী দুইজনী একেবাৰে প্ৰথমৰ পৰা প্লেনিং কৰি লৈছিলে নেকি ঠিক নাই দেই। দুইজনী একেবাৰে একেলগতে প্ৰেগনেণ্ট হ'ল, একেদিনাখনেই হস্পিটেল নিবলগীয়া হৈছে। তাকেহে পাই, ভগৱানে এইবিলাক কিবা সংযোগ নেকি ঠিক নাই হেৰৌ। দুইজনী বৰ ভাল নহয়, সখীয়নী বুলিলে একেবাৰে দুইজনী ইজনী সিজনীৰ কাৰণে পগলা। একেবাৰে কিবা এটা ভাল বস্তু বনালেও ইজনীয়ে সিজনীক এৰি নাখায় নহয়। ইজনীয়ে সিজনীক মাতিব, সিজনীয়ে সিজনীক মাতিব। এনেকুৱাই হ'ব লাগে আকৌ, সখীয়নীনো কিহৰ নহয় জানো? পিছে তইনো কোনফালে ওলালি? ময়ো এনেই পাগল আহিছিলোঁ, ব'লক আপোনাৰ লগতে ময়ো যাওঁ। কিবা হ'ল নেকি খবৰ এটা লৈ আহোঁ। ভাৰ্গৱী শাহুৱেক বা আছেনে নাই, নে লগতেই গ'ল নে কি এনে পায়? তাকেহে ব'লকচোন বাৰু গৈ চাওঁ। কি হ'ল? আপুনি দেখোন বৰ খঙত থকা দৰে লাগিছে। মোৰ সন্তানটো ক'ত? এখেত ক'ত গ'ল মা? তোৰ সন্তান? তোক আমি কৈছিলোঁ যে ল'ৰা সন্তান লাগিব, আৰু তই কি কৰিলি? তই ছোৱালী জন্ম দিলি। ছোৱালী জন্ম দিলি, গতিকে তোক কৈছিলে নহয় কি কৰিব ছোৱালীজনীৰ লগত, সেই তাকে কৰিবলৈ কৈছে। মা, কি কৰিলে মোৰ ছোৱালীজনী? লৈ আহক না মোৰ ছোৱালীজনী, মই এবাৰ মুখখন চাওঁ। মোৰ ছোৱালীজনী ক'ত আছে মা? ক'ত আছে? চুপ, একদম চুপ। ডক্টৰ নাৰ্ছক টকা চকা খুৱাই যেনে তেনে বাহিৰলৈ লৈ গৈছে ছোৱালীজনী। তই আকৌ হাল্লা মচাই মানুহৰ আগত জনাজাত কৰিব নালাগে। সেই কথাষাৰ যদি কৰবাক যদি কওঁ নহয়, তোক কিন্তু ঘৰত গৈ ব্যৱস্থা বেলেগ কৰিম। চুপ থাক একদম। মা, আপুনি এইবোৰ কি কৈছে মা? মই জানো নিজে ল'ৰা সন্তান জন্ম দিওঁ বুলি? নিদিয়া কৈ আছোঁ কওকচোন। এয়া সকলোবোৰ ভগৱানৰ দান। ভগৱানে ল'ৰা দিয়ক বা ছোৱালী দিয়ক, তেওঁৰ মৰ্জিতেই হ'ব। আমি বিচাৰিলে জানো হ'ব? মই জানো নিজে জন্ম দিওঁ বুলি দিছোঁ মা? মোৰ ছোৱালীজনী আনি দিয়ক মা। আপুনিওতো এজনী নাৰী, প্লিজ মা, মোৰ ছোৱালীজনী মোৰ কাষলৈ আনি দিয়ক মা। মই ইমান 9 মাহ দিন মই গৰ্ভত ৰাখি তাইক জন্ম দিছোঁ। তাইৰ মুখখনো এবাৰ মই ভালদৰে চাবলৈ নাপালোঁ।
কৈছো মই আপোনাক কাবও কৰিছো মোৰ ছোৱালীজনী আনি দিয়ক মা মোৰ ছোৱালীজনী আনি দিয়ক চুপ বুলি কৈছো চুপ তোৰ বিননি শুনিবলৈ আমি ৰৈ থকা নাই কোনো দৰকাৰ নাই নালাগে বুলি কৈছো নহয় ছোৱালী নালাগে কৰবাত পেলাই থৈ আহক নহ'লে যি কৰে কৰি থৈ আহক মোৰ তাত ক'বলগীয়া একো নাই আকৌ তহঁতে ল'ৰা এটা পাব পাৰিবি সেই ছোৱালী পুহিবলৈ মোৰ কোনো দৰকাৰ নাই মই এইবোৰ ছোৱালী তোৱালী ভাল নাপাওঁ মোক ল'ৰা নাতি লাগে ল'ৰা বুজিলি একদম চুপ থাক তই ভগৱান আপোনালোকে কি কৰিবলৈ ওলাইছে এইবোৰ আপুনি কি হ'ল আপোনালোকৰ কেঁচাটো লৈ এনেকৈ বাহিৰলৈ ওলাই আহিছে যে আপুনি কি হ'ল আপোনালোকৰ ল'ৰা নে ছোৱালী ছোৱালী হৈছে কিন্তু কি হ'ল আপুনি যে এনেকৈ কন্দা কটা কৰি আহিছে কি কৰিব সখী মোৰ সকলো সপোন শেষ হৈ গ'ল সখী মোৰ মানুহজনীয়ে জন্ম দিয়া সন্তানটোৰ মৃত্যু হ'ল কি সখী মোৰ মানুহজনীয়ে জন্ম দিয়া সন্তানটোৰ মৃত্যু হ'ল কিমান যে আশা কৰিছিলো সন্তানটোক লৈ আমি কিন্তু ভগৱানে আমাৰ লগত কিয় এনেকুৱা কৰিলে সখী কি কৰিব আৰু ভগৱানৰ লীলা দেখিছে নাই মোক লাগিছিল ল'ৰা হ'ল ছোৱালী সেইকাৰণে মই এই কেঁচুৱাটো পেলাই থৈ আহিবলৈ ওলাইছো আপুনি কিন্তু এই কথাষাৰ কাকো নক'ব মই আপোনাক নিজৰ সখী বুলি আপোনাকে যি কৈছো মায়ে জানে অকল আৰু ডক্টৰ নাৰ্ছক থকা কেইটামান খুৱাই কথাটো অকণমান গাপ দি থৈছো আৰু আপোনাকে কৈছো কাকো কিন্তু কোনো জীৱনত নুলিয়াব এইবিলাক কথা কি ক'লে সখী মই সন্তানৰ কাৰণে কান্দি কাটি মৰিছো আৰু আপুনি পায়ো এনেকৈ ছোৱালী হ'ল বুলি আপুনি দলিয়াই দিব খুজিছে কি কথা কৈছে আপুনি এইবোৰ কি কথা কৈছে কি কথা কৈছো মানে ঠিক কথাই কৈছো ছোৱালী কোনে পোহে ছোৱালী কোনো কাম নাই নালাগে মোক এইবোৰ ল'ৰা হোৱালে মই নাখাই নগৈ হ'লেও খোৱালোহেঁতেন কিন্তু ছোৱালী কোনো কাম নাই এইবোৰ বুজা হয় এইবিলাক পুহি একো লাভ নাই গতিকে মই ক'ৰবাত ডাষ্টবিনত পেলাই থওঁ বুলি ভাবিছো নাই সখী এনেকুৱা নকৰিব এটা কাম কৰক মাইনাজনী মোক দি দিয়ক আমি তুলি ল'ম আমাৰ এওঁ সুচ অহাই নাই এওঁ এতিয়ালৈকে গম নাপাই যে তেওঁ সন্তান দি ঢুকাই থাকিলে বুলি মই এইকে নি আমাৰ সন্তান বুলি তেওঁৰ মুখৰ আগত দিলে তেওঁ অন্তৰখনে শান্তি পাব তেওঁ এতিয়ালৈকে কাৰণ গম পোৱা নাই যে আমাৰ সন্তানটি মৃত্যু হ'ল বুলি কাৰণ তেওঁ এতিয়ালৈকে সুচেই অহা নাই প্লিজ সখী আপুনি মোক দি দিয়ক আপুনি পেলাই দিব নালাগে আপোনাক দি দিম আপোনাক দিলে কি হ'ব আপুনি ভৱিষ্যতে যদি কাৰোবাক কৈ দিয়ে মানুহে গম পালেতো এইবোৰ বহুত ডাঙৰ কথা হ'ব নাই মই আপোনাক এনেকৈ দি দিব নোৱাৰোঁ মই আপোনাক কাবৌ কৰিছোঁ মই আপোনাক কথা দিছোঁ মই কেতিয়াও কাৰো আগতে নকওঁ এই ছোৱালীজনীক মই মোৰ নাম দিম আমাৰ ছোৱালী হিচাপে আমি মানি ল'ম এই কথাষাৰ কেতিয়াও কাৰো আগতে নকওঁ সখী মোক দি দিয়ক এই ছোৱালীজনী নাই মই আপোনাক এনেকৈ দি দিব নোৱাৰোঁ আৰে মইতো ক'ৰবাত পেলাই দিম বুলি ভবা নাছিলোঁ মোক এজন মানুহে আগতে কৈ থৈছিল যে সন্তান এটি লাগে তেওঁলোকৰ কোনোদিনে সন্তান হোৱা নাই বহুত দিন হ'ল সেয়েহে তেওঁলোকে সন্তান এটা তুলি ল'ব বিচাৰিছিল যদি পায় মোক ক'বলৈ কৈছিল তেওঁলোকে মোক বোলে লাখ টকা দিব গতিকে মই তেওঁলোককে দিম বুলি আনিছিলোঁ আপোনাৰ কথাটো ক'বলৈ বেয়া পাইছিলোঁ গতিকে আপুনি এতিয়া ছোৱালীজনী ল'ম বুলি কৈছে যেতিয়া আপুনি মোক তেওঁলোকে 2 লাখ দিম বুলি কৈছিল আপুনি বাৰু মোৰ সখী হিচাপে 1 লাখ টকা দিলেই হ'ল ঠিক আছে মই দৰকাৰ হ'লে আপোনাক 2 লাখ টকাও দিম আপুনি মাত্ৰ এই ছোৱালীজনী মোক দি দিয়ক বেলেগক নিদিব সখী মোক দয়া কৰক মোৰ মানুহজনী মুখলৈ চাই এই কন্যাজনী মোক দি দিয়ক মই আপোনাক 1 লাখ টকা দি দিম দৰকাৰ হ'লে 2 লাখ দি দিম যি কৰিব লাগে মই সকলো কৰিম আপুনি মাত্ৰ মোক এই ছোৱালীজনী দি দিয়ক ঠিক আছে তেতিয়াহ'লে লওক কিন্তু জাবান আপুনি কিন্তু মোক 1 মাহৰ ভিতৰতে টকাখিনি দিব লাগিব ঠিক আছে মই আপোনাক কথা দিছোঁ মই 1 মাহৰ ভিতৰত আপোনাক টকাখিনি দি দিম দিয়ক ছোৱালীজনী তেতিয়াহ'লে মই চঞ্জালো আপুনি যি কৰে কৰিব মোৰ একো আপত্তি নাই নিদাৰুণ বাপেকে ছোৱালীজনী 1 লাখ টকাত সখীয়েকক বিক্ৰী কৰি দিলে এই কথাষাৰ কোনেও গম নাপালে সখীয়েকেও মনৰ আনন্দত ক'ব নোৱাৰা হ'ল মানুহজনী সুচ নহাৰ আগতেই মানুহজনীক ওচৰত নি ছোৱালীজনী থৈ দিলে ছোৱালীজনী পাই তেওঁলোক বহুত বেছি সুখী হ'ল আৰু আনফালে ভাৰ্গৱীয়ে নিজৰ ছোৱালীজনীক ক'ৰবাত পেলাই দিলেগৈ বুলি কান্দি কাটি অৱস্থা নাই তাই বহুত ভাগি পৰিল কিন্তু শাহুৱেক আৰু গিৰেকৰ যেন মনত কোনো দুখ নাই তেওঁলোকৰ ফূৰ্তি লাগিল কাৰণ তেওঁলোকে ছোৱালী মানুহক আৱৰ্জনা বুলি ভাবে সেই দুখটোকে মনত লৈ ভাৰ্গৱীয়ে আজিকালি হাঁহিবলৈ পাহৰি যোৱা হ'ল এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে আৰু মই কিমান ক'ব লাগিব মোক গাড়ী এখন লাগে বুলি গাড়ী লাগে বোপাই তইনো কিয় এনেকুৱা এখন কৰ সৰুৰ পৰা তোক যিটো লাগে তাকেই দিছোঁ লাগিলে নিজে কষ্ট কৰিয়ে খাইছোঁ মাটি বিক্ৰী কৰি হ'লেও তোক বাইক লৈ দিছোঁ এতিয়া আকৌ হঠাতে গাড়ী এখন মই বাৰু কেনেকৈ লৈ দিওঁ মইতো ইমান ধনী মানুহ নহয় মই তোক কেনেকৈ লৈ দিওঁ মহা আমি হ'লো মধ্যবিত্ত মানুহ
আৰু সেই ঘৰৰ বস্তু এপদ দুপদকৈ বেচোঁতে একেবাৰে লাও লোৱা লেখীয়া অৱস্থা হৈছেগৈ মোৰ। সকলোবোৰ তোৰ কাৰণে। লাখ বুলি ক'লে তোক 10,000 টকা, লাখ বুলি ক'লে 5,000 টকা, সকলোবোৰ দিছোঁ। কিন্তু তই কিয় নুবুজ হা? যোৱা মাহত আইতাৰৰ সকাম শেষ হৈছেহে। আইতাৰৰ বেমাৰ নামতে কিমান টকা গ'ল হা? এতিয়া আকৌ তই গাড়ী লাগে, কি কথা কৈছ বাৰু তই এইবোৰ? মই সেইবোৰ নাজানো, মোক গাড়ী লাগে বুলি কৈছোঁ, গাড়ী লাগে, নহ'লে মই ঘৰৰ পৰা ওলাই গুচি যাম ক'ৰবাত। ভাই তই তেনেকুৱা নকৰিবি। মই কিবা এটা কৰিম। তই মোৰ একমাত্ৰ সন্তান, তোক মই বৰ ভাল পাওঁ। তই আমাক এৰি থৈ নাযাবি। তই আমাক এৰি থৈ গুচি গ'লে আমাক কোনে চাব? আমি দিনক দিনে বুঢ়া হৈ আহিছোঁ। তই এৰি থৈ গ'লে আমাক কোনে চাব হা? মই সেইবোৰ নাজানো। মুঠৰ ওপৰত মোক গাড়ী লাগে বুলি কৈছোঁ, গাড়ী লাগে। মই কিবা এটা কৰিম বুলি কৈছোঁ নহয়। তই যাচোন, যা ঘৰলৈ যাকৈ যা। চাবা কিন্তু খেলি মেলি কৰিবলৈ হ'লে জানাই নহয় মোৰ কথা। হ'ব যা, খেলি মেলি নকৰোঁ যা। কিমান আৰু বস্তু দিম? সৰুৰ পৰা অভাৱ অনাটন পাবলৈকে নিদিলোঁ। যি লাগে বুলি কয় তাকে দিওঁ। এতিয়াও যি লাগে বুলি কয় তাকে দিবলৈ চেষ্টা কৰিছোঁ। ঘৰৰ প্ৰায়বোৰ বস্তু মাটি বাৰী বিক্ৰী কৰি শেষেই হৈছেগৈ। আৰু কিমান দিম আৰু? এতিয়া গাড়ীখন বুলি ক'লে বাৰু হঠাতে মই ক'ৰ পৰা ইমান টকা পাওঁ? মই কি কৰোঁ বাৰু এতিয়া? হেৰি শুনিছেনে? আপোনাৰ হৈছেনে নাই বাৰু? তুমি বৰ চিঞৰ বাখৰ কৰা দেই। সখীয়ে ফোন কৰিছিল, কথা পাতি আছিলোঁ অ'। আইও মন্দিৰলৈ যাবলৈ ওলাইছোঁ, আকৌ আপুনি আকৌ চিঞৰ বাখৰ বুলি ক'লে। মই আকৌ নাজানো নহয় সখীয়ে ফোন কৰিছিলে বুলি। কেলৈ কৈছিলেনো? সখী ল'ৰাটোৱে মূৰটো বোলে গৰম কৰি দিছে। তাক বোলে এইবাৰ গাড়ী লাগে। সেয়েহে সখীয়ে মোৰ পৰা 50,000 টকা এটা বিচাৰিছে। মোৰ হাততে নাই, ক'ৰ পৰা দিম মই? সেইদিনাখনি মাজনীক দিছোঁ, এতিয়া আৰু মোৰ হাতত পইচা আছেনে? কি? তাক আকৌ গাড়ী লগা হ'ল? তাক বস্তু দিওঁতে সখী ঘৰৰ মাটি বাৰী সকলো শেষ হ'ল। মানুহজন একেবাৰে লাও লোৱা লেখীয়া অৱস্থা হ'ল। মাকৰ বেমাৰতো ইমানখিনি টকা খৰচ হৈছে। এতিয়ানো তাৰ গাড়ী এখন ক'ৰ পৰা কিনি দিয়া বাৰু? তাকে হেও, এই ল'ৰাটো দেখোন বিৰাট অবুজন। সৰুৰে পৰা সখীয়ে লাই দি এই ল'ৰাটোক মূৰৰ ওপৰত উঠালে। এতিয়া মূৰৰ পৰা নমাব নোৱাৰা হ'ল। সৰুৰ পৰা একেবাৰে ল'ৰা বুলি যিহে ফুটনি। আমাৰ যেন ল'ৰা নহ'লে কাৰণে তেওঁলোকে আমাক হাঁহিহে দেখুৱায় কেতিয়াবা। তেওঁলোকে মানে সখীয়নিৰ কথাই কোৱা নাই, সখীৰ কথাহে কৈছোঁ। যি ফুটনি দেখুৱাইছিল। ল'ৰা সন্তানৰ বাপেক। এতিয়া পাইছে মছলাটো। সৰুৰ পৰা যিটোহে মৰম কৰিলে। মাটিত থ'লে যেন পৰুৱাই খাব, মূৰত থ'লে ওকণিহে খাব, এনেকুৱা কৰি দেখুৱাইছিল। যি লাগ বুলি কয় তাকে দিয়ে। বস্তুবোৰ লাগ বুলি ক'লে দিহে একেবাৰে বেয়া কৰি পেলালে ল'ৰাটো। পঢ়া শুনাততো মন নায়েই। পঢ়া শুনাৰ ফালে গ'লেও হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 420 কৰি পেলাই বাপেকৰ টকা লৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰে। কোৱা শুনিছোঁ কোনোবা ছোৱালীজনীও ভাল পায় বোলে। কি? এতিয়া ছোৱালীও ভাল পালে? এদিন বোলে লৈ আহিব খুজিছিল। সখীয়নীয়ে বোলে কান্দি কাটি ক'ব নোৱাৰা হৈ তাক কাকতি মিনতি কৰাতহে বোলে সি ৰৈছে। ৰাম, বৰ বেয়া লাগিছে দেই সখী আনিলে। সঁচাকৈ তেওঁলোকৰ লগত মই এনেকুৱা হ'ব লাগেনে বাৰু? এনেকৈ হ'লে দেখোন ল'ৰা সন্তান হ'লে মানে দেখোন বিপদহে। সকলো নহয় বাৰু, তথাপিও কিছুমান ল'ৰা কিয় যে ইমান অবুজন থাকে ভাবি নাপাওঁ। তাতকৈ ছোৱালীয়ে ভাল। আমাৰ মাজনী এতিয়া কিমান দূৰত গৈ পঢ়ি আছেগৈ। তাই কিমান টকা খৰচ হয় সেইবোৰ জেগাত থাকি চলিবলৈ। কিন্তু তাই জানো আমাৰ পৰা কেতিয়াবা অভাৰ পইচা লয়? কেতিয়াবা দিব খুজিলেও তাই নলয়। তাই বোলে মেনেজ কৰি ল'ব। মেনেজ কৰিব মানে কি মেনেজ কৰিব আৰু? তাই মানে কিছুমান বস্তু লিমিটত খাব, লিমিটত কৰিব। এইবোৰ মানে আমাৰ দুখ কষ্টবোৰ তাই বুজি পায়। ছোৱালী মানুহবোৰে মাক দেউতাকৰ দুখ কষ্টবোৰ সঁচাকৈ বহুত বুজি পায়। হয় দিয়া, তুমি ঠিকেই কৈছা। তাই মোৰ বৰ লক্ষ্মী ছোৱালী। তাইৰ কাৰণে মই সফলতা পাইছোঁ। তাইক মই সৰুৰে পৰা বহু কষ্ট কৰি পঢ়ুৱাইছোঁ, যাতে তাইৰ সপোন পূৰণ হয়। তাইক মই এজনী প্ৰফেচাৰনী হিচাপে চাব বিচাৰোঁ। আৰু তাইও মোৰ সপোনটো পূৰণ কৰিবৰ কাৰণে বহুত কষ্ট কৰিছে। আৰু যাৰ বাবে আমি মন্দিৰত এতিয়া শৰাই দিবলৈ ওলাইছোঁ। কাৰণ মোৰ ছোৱালীজনী কাইলৈ ফাইনেল এক্সাম। এইটো এক্সামত পাছ কৰিলে তাই প্ৰফেচাৰনী হ'ব। হয় দিয়ক, আমাৰ ছোৱালীজনী আমি হাদি পালোঁ। তাই আমাৰ দুখ কষ্টবোৰ বুজি পায়। তাই সপোনটো পূৰণ কৰিবৰ বাবে ইমান যে কষ্ট কৰিছে। সেয়েহে আমি দুয়ো আজি মন্দিৰত শৰাই ভাগ দিবলৈ ওলাইছোঁ। বলক, এতিয়া আকৌ দেৰিয়ে হ'ব। হা দেৰি কৰি থাকি লাভ নাই। ছোৱালীজনী যাতে পৰীক্ষাটো ভাল হয় আৰু তাই যাতে সপোনটো পূৰণ হয়, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰি আহোঁগৈ। চিন্তা কৰিব নালাগে, মৰিবলৈ অহা নাই। কি কথা কৈছ তই এইবোৰ? তই এইবোৰ কথা ক'লে এই মাৰ অন্তৰখনত কিমান দুখ পায়, তই সেই কথা আজিলৈকে বুজি নাপালি? বল বোপাই, ঘৰলৈ উভতি বল। নাযাওঁ বুলি কৈছোঁ নহয়।
ইমান দিনৰ পৰা মই গাড়ী এখনৰ কথা কৈ আছোঁ নাই কোনো কাণ সাৰ নাই গতিকে মই সেই সিদ্ধান্ত লৈ পেলাইছোঁ মই নাথাকোঁ মই গাৰ্গীহঁতৰ ঘৰলৈ যামগৈ গাৰ্গীৰ বাপেকে কৈছে নহয় মই তাইক ঘৰ দুৱাই থাকিলে মোক সকলো দিব গাড়ী মটৰ ঘৰ দুৱাৰ সকলো মোৰ হৈ যাব গতিকে মই এইখন ঘৰ আজিৰ পৰা একেবাৰে এৰি দিলোঁ আৰু মই গাৰ্গীহঁতৰ ঘৰত গৈ থাকিমগৈ লাগিলে মোক যোনে যিমান ঘৰ দুৱাৰ বুলি নকওক মই গাৰ্গীক বিয়া পাতি মই তাতে থাকিম নাই তই তেনেকুৱা কৰিব নোৱাৰ তই আমাক এৰি থৈ তেনেকৈ ঘৰ যোৱাই হ'বলৈ যাব নোৱাৰ তই এনেকুৱা নকৰিবি বোপাই তই এনেকুৱা কৰিলে আমি জীয়াই মৰি যাম মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ তোমালোকে মোক বাধা দিবলৈ নাহিবা গুচি যোৱা আঁতৰি যোৱা বুলি কৈছোঁ মোৰ ওচৰৰ পৰা আঁতৰি যোৱা এনেকুৱা নকৰিবি শুন এনেকুৱা নকৰিবি তই আমাৰ একমাত্ৰ সন্তান তই এনেকৈ লোকৰ ঘৰলৈ গুচি গ'লে আমি কাৰ সৈতে থাকিম আমাক কোনে চাব মই কি জানো কোনে চাব মই মুঠতে গাৰ্গীহঁতৰ ঘৰত ঘৰ হিচাপে থাকিম তাইক মই মন্দিৰতে বিয়া পাতিম বাপেকে যেনেকৈ কৈছে তেনেকৈ কৰিম মন্দিৰতে তেওঁলোকে আমাৰ বিয়াখন পাতি দিব আৰু তাৰপিছত মই সেইখন ঘৰত ঘৰ যোৱা হৈ থাকিম আৰু সকলো সা সম্পত্তি ঘৰ দুৱাৰ গাড়ী মটৰ সকলো মোৰ হৈ যাব আমাৰ গাৰ্গী আৰু মোৰ তোমালোকৰ লগত থাকি মই মোৰ লাইফটো স্পেণ্ড কৰিব নোৱাৰোঁ মই আহিছোঁ বোপাই তই এইবিলাক কি কৰিলি বোপাই তই এনেকৈ আমাক এৰি থৈ নাযাবি বোপাই আমাক এনেকৈ এৰি থৈ নাযাবি আমাৰ মুখলৈ তই চাচোন বোপাই এইবোৰ কি হৈ গ'ল বোপাই আমাক এৰি থৈ নাযাবি বোপাই বোপাই আমাক এৰি থৈ নাযাবি কেনে লাগিছে এতিয়া পুত্ৰ সন্তান ভাল বুলি বৰ ফুটনি মাৰিছিল নহয় কন্যা সন্তান বুজা বুলি কৈছিল কেনে লাগিছে এতিয়া হা ভগৱানে প্ৰথমতে আমাক লক্ষ্মী এজনী দিছিল আৰু আপুনি সেই ছোৱালীজনী নি আপুনি ডাষ্টবিনত পেলাই থৈ আহিছিল তাৰপিছতে ল'ৰা সন্তানটো জন্ম হোৱাৰ কাৰণে আপুনি ফূৰ্তিত ক'ব নোৱাৰা হৈ তাক আপুনি বৰ মৰমেৰে তুলিছিল যি লাগে বুলি কৈ তাকে দিছিল আৰু আজি এয়া কৰি এৰি থৈ গুচি গ'ল আমাক মই কেতিয়াও ভবা নাছিলো মোৰ ল'ৰাটোৱে মোক এনেকুৱা কৰি এৰি থৈ যাব বুলি হয় দিয়া মই পাপৰ ফল মই পালো মই পাপৰ ফল এতিয়া ইয়াতে ৰৈ থাকিব নে ঘৰলৈ যাব মানুহে আমাক চাই ফিচিং কৰি আছে চাই লওক দূৰণিৰ পৰা মানুহে আমাক চাই কি কৰি আছে বলক ঘৰলৈ দেউতা আছোন তাৱে আৰু আমৈটো আহি আছে আপোনালোক ইয়াত আপোনালোকৰ ঘৰলৈ গৈছিলোঁ দৰ্জা বন্ধ উভতি আহিছিলোঁ আৰু আমি পিছে সখী কি হ'ল দুইজনৰে দেখোন চকুত চকু পানী কি হৈছে আপোনালোকৰ কি কম সখী সকলো শেষ হৈ গ'ল ল'ৰাটো আজি একেবাৰে ঘৰ এৰি গুচি গ'ল তাক গাড়ী এখন দিব নোৱাৰাৰ বাবে সি ঘৰ এৰি গুচি গ'ল ছোৱালীজনী ভাল পাই আছিল নহয় বৰ ধনী ঘৰৰ বাপেকে ক'লে বোলে সি যদি তাইক বিয়া পাতি সেইখন ঘৰতে থাকে তেতিয়াহ'লে গাড়ী মটৰ ঘৰ দুৱাৰ সভা সম্পত্তি সকলো সিহঁতৰ নামত কৰি দিব সেইবাবে সি আজি একেবাৰে ঘৰ এৰি থৈ গুচি গ'ল বহুত ৰখালো নৰলে নিজৰ মাক দেউতাকক এৰি থৈ কোনোবাই টকা পইচা সা সম্পত্তিৰ কাৰণে গুচি যায়নে কেনেকুৱা ল'ৰা হেৰি গুচি গ'ল ল'ৰাটো নোৱাৰিলো ৰাখিব ইছৰাম ৰাম বৰ ডাঙৰ কথা হ'ল সি বাৰু আপোনালোকৰ কথা চিন্তা নকৰাকৈ এনেকৈ গুচি যাব লাগেনে গুচি গ'ল সখীয়নী গুচি গ'ল আমাৰ সকলো শেষ হৈ গ'ল সি বাৰু আপোনালোকক এইটো অৱস্থাত এনেকৈ এৰি থৈ যাব লাগেনে হা সি এইটো অৱস্থাত আপোনালোকক অকলশৰীয়া কৰি সি তাৰ পত্নীৰ ঘৰত ঘৰটোৱে খাবলৈ গুচি গ'ল কেনেকুৱা ল'ৰা হে ই কি কৰিব সখী সৰুৰে পৰা অলপ অভাৱ অনাটন হ'বলৈ নিদিয়াকৈ তাক ডাঙৰ দীঘল কৰিলোঁ এতিয়া গাড়ীখন দিব নোৱাৰাৰ বাবে সি আমাক চিৰদিনৰ বাবে এৰি থৈ গুচি গ'ল এনেকুৱা ল'ৰা জন্ম দিয়াতকৈ নিদিয়াই ভাল তুমি ঠিকেই কৈছা আইজনী তুমি ঠিকেই কৈছা এনেকুৱা ল'ৰা জন্ম দিয়াতকৈ আমি বজাবজি হৈ থকাই ভাল আছিলোঁ আজি যিটো কষ্ট পাইছোঁ ল'ৰা সন্তানটোৰ পৰা মই যিটো কষ্ট পালোঁ হয়তো ছোৱালীজনী হোৱা হ'লে এই দুখ কেতিয়াও নাপালোঁ হয় ছোৱালীবোৰে মাক দেউতাকৰ কথা বৰ বুজি পায় যেনেকৈ তুমি তোমাৰ মা দেউতাৰ কথা বুজি পালা হয় আকৌ পাই কিছুমান ল'ৰা যিহে অভঙালী কৰে তাতকৈ ছোৱালীবোৰ বহুত ভাল
আমাৰ মাজনী প্ৰফেচাৰণী হ'ল নহয়। আপোনালোকক খবৰটো দিবলৈহে আহিছিলোঁ। কাইলৈৰ পৰা তাই কলেজত জইন কৰিব। আজি ৰাতি আপোনালোকক মাতি আমি ভাত এসাঁজ খাম বুলি ভাবিছিলোঁ। তাকে নিমন্ত্ৰণ দিবলৈ আহিছিলোঁ। মাজনীকো আপোনালোকৰ ঘৰলৈ এপাক বুলি লৈ আহিছিলোঁ, কিন্তু আপোনালোকৰ ঘৰত মানুহেই নাই। আৰু এতিয়া এয়া আৰু ই আপোনালোকৰ ছোৱালী প্ৰফেচাৰণী হ'ল? হয় সখী, কিছুমানে আৱৰ্জনা বুজা বুলি ভাবা আমাৰ এই ছোৱালীজনী আজি প্ৰফেচাৰণী হ'ল। তাই সমাজত এটা নাম পালে, তাই সমাজত এটা স্থান পালে। তাই মোৰ কাৰণে বুজা নহয়। ছোৱালী মানুহ কেতিয়াও বুজা হ'ব নোৱাৰে। ছোৱালী মানুহ লখিমী হয়, লখিমী। হয় দিয়ক, আপুনি ঠিকেই কৈছে সখী, আপুনি একদম ঠিক কৈছে। যিয়ে লখিমীক অনাদৰ কৰে তেওঁৰ ঘৰত কেতিয়াও শান্তি নহয়। সখিয়নী আহক, আপোনালোকৰ লখিমীজনী আমাৰ ঘৰখন গছকাই নিয়ক। আহক সখিয়নী, আহক সখী, আহক আমাৰ ঘৰলৈ এপাক। ঠিক আছে, ব'লক সখিয়নী। এজনী ব'লা, আহিলোৱে যেতিয়া আইমৰহঁতৰ ঘৰৰ পৰা এপাক আহোঁগৈ। ব'লা মা। দেখিলেনে সখী? যি সন্তানক আপুনি সোণ বুলি ভাবি মৰমেৰে আদৰি লৈ আপুনি ইমান মৰমেৰে ডাঙৰ দীঘল কৰিছিল, সি আজি আপোনালোকৰ লগত কেনেকুৱা কৰিলে। আৰু আপুনি যিজনী ছোৱালীক বুজা বুলি ভাবি পেলাই দিবলৈ আনিছিল, সেইজনী ছোৱালী আজি প্ৰফেচাৰণী হ'ল। এতিয়া বুজি পালে ল'ৰা আৰু ছোৱালীৰ মাজতে কোনো ভেদাভেদ নাই বুলি? আপুনি ঠিকেই কৈছে সখী। মই বহুত বেছি ডাঙৰ ভুল কৰিলোঁ। ল'ৰা আৰু ছোৱালীৰ মাজত ভেদাভেদ কৰি মই বহুত ডাঙৰ ভুল কৰিলোঁ। মোৰ লখিমীজনীক মই মোৰ ঘৰৰ পৰা উলিয়াই মই বহুত ডাঙৰ পাপ কৰিলোঁ, যাৰ বাবে আজি মই তাৰ ফল পাইছোঁ। ব'লক এপাক আপোনালোকৰ ঘৰৰ পৰা আহোঁগৈ। এতিয়া কান্দি কাটিনো কি কৰিব, যি হ'লেই নহয় আৰু। আপুনি ঠিকেই কৈছে সখী। মই মোৰ কৰ্মৰ শাস্তি পাইছোঁ। লখিমীজনী ঘৰৰ পৰা উলিয়াই মই মহাপাপ কৰিছিলোঁ, যাৰ শাস্তি মই আজি হাতে পালোঁ। আহক সখী, আহক, আমাৰ ঘৰৰ পৰা এপাক আহকগৈ, আহক। দেখিলেনে বন্ধু বান্ধৱীসকল, ল'ৰা আৰু ছোৱালীৰ মাজত ভেদাভেদ কৰি কি হ'লগৈ শেষত। আৰু আজি কাহিনীটো ইমানতে শেষ হ'ল দেই। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।